হয়, আজি আমাৰ ডিব্ৰুগড় যি ঐতিহাসিক নাট্য মন্দিৰত আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তেখেতসকলে দিহানাম আৰু সত্ৰীয়া নৃত্যৰ যি প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ লৈছে। এটা খুব ভাল। তেখেতসকলে অকল দিহানাম বা সত্ৰীয়া নৃত্যই তেখেতসকলে প্ৰতিযোগিতাই নহয়, তেখেতসকলে বিভিন্ন সময়ত জাতিটোক উত্তৰণ কৰিবৰ কাৰণে সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ক্ৰীড়া আদি বিভিন্ন দেশত সমাজক সচেতন আৰু সদায় আগুৱাই নিবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে এনেধৰণে যদি সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনসমূহে যদি এনেধৰণে সমাজখনৰ ভিতৰু অঞ্চলৰ প্ৰতিভাৱান যিসকল শিল্পী বা ক্ৰীড়াবিদ বা সাংস্কৃতিক বানক যদি উলিয়াই নিব প্ৰয়াস কৰিছে, এয়াই আমাৰ কাৰণে জাতিটোৰ কাৰণে শুভ লক্ষণ। নিশ্চয় তেখেতসকলে যেনেধৰণে পৰিকল্পনাৰে আজি আগবাঢ়িবৰ কাৰণে প্ৰয়াস কৰিছে যে আমাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই নিশ্চয় ফলৱতী হ'ব। আৰু আমি সকলোৱে এনেধৰণৰ যি অনুষ্ঠান আয়োজন কৰি সহযোগিতা প্ৰদান কৰাটো আমাৰো দায়িত্ব আছে। গতিকে সমাজখন সুন্দৰ হৈ থাকিবলৈ হ'লে আমাৰ জাতিটোক যদি সুৰক্ষা কৰি থাকিবলগীয়া হ'লে, কৃষ্টি সংস্কৃতি যদি আমি সুৰক্ষা কৰিবলগীয়া হ'লে আমি সকলোৱে এনেধৰণে এনে অনুষ্ঠানবিলাকক আমাৰ উঠি অহা প্ৰতিভাৱান শিল্পীসকলক এখন মাধ্যম দিব, যি মাধ্যমৰ যোগেদি তেখেতসকলে ভৱিষ্যত জীৱন গঢ় ল'বৰ কাৰণে সাহস আৰু প্ৰেৰণা পাব। তাৰ কাৰণে আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চক ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মৃদুল দত্ত ডাঙৰীয়া প্ৰমুখ্যে তেখেতৰ সকলো কৰ্মকৰ্তাক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড় জিলা সমিতিয়ে 10ম বাৰ্ষিকী সত্ৰীয়া নৃত্যৰ দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে আৰু আমাৰ এই প্ৰতিযোগিতাখনিত যথেষ্টখিনি প্ৰতিযোগী আমাৰ মাজত উপস্থিত হৈছে। ইতিমধ্যে আমাৰ নাহৰকটীয়াৰ আপোনাৰ দুলীয়াজান, কলাখোৱা, লেজাই আদিৰ পৰা প্ৰতিযোগী আহি আমাৰ অংশগ্ৰহণ কৰিছে। আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ, কাৰণ কেলৈ আজি যি সত্ৰীয়া নৃত্য, এই সত্ৰীয়া নৃত্যটো আমাৰ মাজত হেৰাই গৈছে। গতিকে আমি এই বৃহত্তৰ অসমীয়া যুৱ মঞ্চ এখন মঞ্চ দিছোঁ আৰু এই মঞ্চত তেখেতলোকে প্ৰতিযোগিতা হৈছে। এই প্ৰতিযোগিতা তেখেতলোকে আজি আমাৰ মাজত ওলাই আহিব ধৰিছে আৰু আগন্তুক দিনত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এখন সুন্দৰভাৱে তেখেতলোকক মঞ্চ দিম আৰু এই মঞ্চত তেখেতলোকে এই প্ৰতিযোগিতা মানে আগবাঢ়ি যাব। আৰু যি আমাৰ দিহানাম, এই দিহানামত আমাৰ যথেষ্ট 10টা দল আজি আমাৰ ইয়াত তেখেতলোকে মানে যোগ দিছেহি আৰু তেখেতলোকে আমি এটাই মানে আশা কৰিছোঁ, আজি যুৱ প্ৰজন্মৰ মাজত আজি সত্ৰীয়া আৰু দিহানাম বস্তুটো হেৰাই গৈছে। গতিকে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এই যুৱ প্ৰজন্মৰ মাজত সত্ৰীয়া আৰু দিহানাম আগন্তুক দিনত আমি মানে তেখেতলোকক এটা সুন্দৰভাৱে মানে মঞ্চ দিবলৈ আমি হয়, আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিয়ে যি সত্ৰীয়া নৃত্য আৰু দিহানাম প্ৰতিযোগিতা আয়োজন কৰিছে, এই সত্ৰীয়া নৃত্য আৰু দিহানাম প্ৰতিযোগিতা আজি 10ম বছৰত ভৰি দিছে। আৰু এই ক্ষেত্ৰত মই প্ৰথমেই ধন্যবাদ দিব লাগিব এই দিহানামৰ সত্ৰীয়া নৃত্য পাতিবৰ কাৰণে আমাক যিসকল ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তিসকলে আমাক বিভিন্ন ধৰণৰ সহায় কৰিলে, আৰ্থিক দিশৰ পৰাই হওক বা অন্য দিশৰ পৰাই হওক, মই প্ৰথমেই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ কাৰণে। আৰু এই ক্ষেত্ৰত মই বিশেষকৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ এই সত্ৰীয়া নৃত্য আৰু দিহানামৰ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হৈ আৰু আমাৰ ফালৰ পৰা যি আমাৰ প্ৰয়াত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 2জন নেতা দিগন্ত গগৈ আৰু প্ৰণৱ শইকীয়া সৰণিত যি আজি আমাৰ ডিব্ৰুগড় প্ৰাগ নিউজৰ সংবাদদাতা হোমেন ফুকন দেৱলৈ আমি এটা বঁটা আগবঢ়াইছোঁ। আৰু এই বঁটাটোৰ কাৰণে আমাক যিসকল ব্যক্তিয়ে সহায় কৰিছে বা তেখেতসকলে পৰিয়ালবৰ্গই সহায় কৰিছে, তেখেতলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিয়েই তেখেতলোকৰ পৰিয়ালবৰ্গই এই বঁটাটো প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ উদযাপন সমিতিৰ তৰফৰ পৰাও আমি তেখেতলোকক মানে তেখেতৰ শুভেচ্ছা জনাইছোঁ। আৰু তেখেতলোকক দিগন্ত গগৈ আৰু প্ৰণৱ শইকীয়াকো আমাৰ মাজৰ পৰা তেখেতৰ আত্মাৰ সদগতি কামনা কৰি আমি আজি অনুষ্ঠানৰ আয়োজন কৰিছোঁ।